নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ আৰু সকলোকে ৰাতিপুৱা ইউটিউবে গুড মৰ্ণিং বুলি কৈছোঁ। ৰাতিপুৱা ইউটিউবে বনাইছোঁ ভিডিঅ'টো। চ' যিয়ে নহওক বন্ধুসকল, আৰু আজি 3টা এপ্লিকেশ্যনৰ পৰা উইড্ৰল লগাম। কি এপ্লিকেশ্যনৰ পৰা উইড্ৰল লগাম সেইটো দেখাই আছোঁ। আৰু বহুতে সুধি আছে RCK এপ্লিকেশ্যনটো নতুন আহিছে যিহেতু এটা উইড্ৰল দিয়ে নে নিদিয়ে। চ' আজি বাৰু উইড্ৰল কৰি চাম। আজি মানডে 5 আগষ্ট, উইড্ৰল দিয়ে নিদিয়ে আজি গম পাম। তাকে কৈ আছিলোঁ নতুন আহিছে যিহেতু কাম কৰি আছোঁ বৰ্তমান, আৰু উইড্ৰলটো আজি লগাম। উইড্ৰল সেইকাৰণে আজিহে গম পাম। আৰু সেইকাৰণে কৈছোঁ বন্ধুসকল, মোৰ এটা টেলিগ্ৰাম চেনেল আছে। ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম চেনেলটোৰ লিংক দিয়া আছে, আপোনালোকে জইন কৰি লওক। তাতে আপোনালোকে নটিফিকেশ্যন পাব। এতিয়া মই ভিডিঅ'টো বনাই দিছোঁ, জাষ্ট মই উইড্ৰল কৰিম। উইড্ৰল কৰি যদি উইড্ৰলটো আহে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত পাব। বন্ধুসকল, এতিয়া বৰ্তমান অলৰেডি YBY এপ্লিকেশ্যনৰ উইড্ৰল লগাইছোঁ। আজি 20,000 লগাইছোঁ উইড্ৰল। চ' এতিয়া আহে নাহে ক'লোৱে, টেলিগ্ৰাম চেনেলত দিম বাৰু। আহিলে ৰাতিপুৱাই 7:05 মানত উইড্ৰল কৰিছোঁ। কেইটা বজাত আহে চাম বাৰু, এইটো দেখা যাওক। আৰু এতিয়া উইড্ৰল কৰিব গৈ আছোঁ নেক্সট BXIN। আপোনাৰ যিটো BXIN চলি আছে সেইটো চাওক, BXIN উইড্ৰল কৰিম মই এতিয়া। এইটো মাৰ্কেটত আহি গ'ল। ইয়াত চাওক উইড্ৰল অপশ্যন আছে, উইড্ৰলত ক্লিক কৰি দিম। আৰু উইড্ৰলত ক্লিক কৰি দিলে এতিয়া মোৰ ৱালেটত পইচা আছে। ইয়াতে চাওক 38,000 টকা আছে। 38,409 টকা আছে। আৰু সেইটো মই আজি উইড্ৰল কৰিম। কিমান উইড্ৰল কৰিম আৰু যে কৈছিলোঁ, আৰু বহুতে সুধি থাকে দাদা উইড্ৰল টাইমিং কিমান কি, ইয়াতে সুধি থাকে। ইয়াতে চাওক তলত ধুনীয়াকৈ যেতিয়া উইড্ৰল অপশ্যনত যাব ধুনীয়াকৈ ইয়াত দিয়ে আছে, ইয়াত গোটেইখিনি দিয়ে আছে। দ্য মিনিমাম উইড্ৰল ইজ 300 এণ্ড দ্য উইড্ৰল টাইম ইজ ফ্ৰম 8 to 10 ফ্ৰম মানডে টু ফ্ৰাইডে। ৰাতিপুৱা অৱশ্যে ইয়াত আপোনাৰ AM নে PM টো মেনশ্যন কৰা নাই বাৰু। যিয়ে নহওক ৰাতিপুৱা আপুনি 8টা বজাৰ পৰা 10টা বজাৰ ভিতৰত উইড্ৰলটো কৰিব পাৰিব। সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে আৰু শনিবাৰে আৰু দেওবাৰে উইড্ৰল নিদিয়ে BXINত, ঠিক আছে। চ' যিয়ে নহওক আজি এতিয়া উইড্ৰল কৰোঁ। আছে যদি মই 25,000 উইড্ৰল কৰোঁ, টেক্স কাটি আপোনাৰ চাওক। যদি মই 25,000 উইড্ৰল কৰোঁ, ইয়াতে ফিজ 20% লৈ পেলাই আপোনাৰ ইয়াতে আহি গ'ল। মোৰ একাউণ্টত এমাউণ্ট 20,000 ৰিচিভ হ'ব, ঠিক আছে বাৰু। যিয়ে নহওক 25,000 অ'কে, 25,000 উইড্ৰল কৰিলোঁ, 20,000 টকা একাউণ্টত আহিব। ছাবমিট কৰি দিওঁ। ছাবমিটত মাৰি দিলোঁ, ছাকচেছফুল হৈ গ'ল। এতিয়া মোৰ পে'মেণ্ট পেণ্ডিঙত গুচি গ'লে, চাওক ষ্টেটাছ পেণ্ডিঙত গুচি গ'ল। গতিকে এতিয়া আজি দেখা পাম। পইচাটো আহিলে আপোনালোকক মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম। আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে। আৰু মোক কণ্টেক্ট কৰিবৰ কাৰণে মোক টেলিগ্ৰামত মেছেজ কৰিব পাৰে। বহুতে মোক দাদা আপোনাৰ কণ্টেক্ট নাম্বাৰটো দিয়ক, আপোনাক কেনেকৈ কণ্টেক্ট কৰিম কি কৰিম, বহুতে ভিডিঅ'ত কমেণ্ট কৰি থাকে। গতিকে মই বাৰে বাৰে কওঁ, সকলো ভিডিঅ'তে কৈছোঁ, মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সতে গোটেইখিনি দিয়া থাকে। আপোনালোকে গৈ পেলাই কণ্টেক্ট কৰিব পাৰে। টেলিগ্ৰামৰ লিংক দিয়া আছে, চেনেলৰ লিংক দিয়া আছে, প্লাছ মোক ডাইৰেক্টলি আপোনালোকে মেছেজ কৰিব পাৰিব টেলিগ্ৰামত। তাতে লিংক দিয়া আছে, ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত গৈ পেলাই চাই ল'ব। চ' বন্ধুসকল, এতিয়া আহিলোঁ RCK এপছটো অ'পেন কৰিলোঁ। এয়া চাওক, লগোটো কোনাত চাব পাৰে ইয়াতে RCK। আৰু সেই এপ্লিকেশ্যনটো আজি উইড্ৰল লগাম। আৰু বেংক একাউণ্ট লিংক কৰিবতো হ'লে, আৰু বহুতে সুধি আছে দাদা নামটো কি দিম। নামটো আপোনাৰ যেতিয়া উইড্ৰলৰ অপশ্যনত ক্লিক কৰি দিব, উইড্ৰল অপশ্যন ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বাইণ্ড বেংক বুলি অপশ্যন এটা আহে, সেইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিলে আপোনাৰ ডিটেইলছখিনি ফিল কৰি দিব। আপোনাৰ যিটো বেংকৰ নাম আছে, অৰিজিনেলি নাম যেনেকৈ বেংকত যেনেকৈ আছে তেনেকৈ নামটো দি দিব। তাৰপিছত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত আপোনাৰ যিটো বেংকৰ আপোনাৰ ব্ৰাঞ্চৰ IFSC কোড হয়, সেইটো কোডটো বহাই দিব আৰু ছাবমিটত ক্লিক কৰি দিব। তেতিয়া আপোনাৰ বেংক একাউণ্টখন লিংক হৈ যাব, য'ত আপুনি পইচা উইড্ৰল কৰিব। আৰু যিয়ে নহওক এতিয়া আহি গ'লোঁ, এইটো হ'ল BXIN এপ্লিকেশ্যন। BXIN এপ্লিকেশ্যনৰ পইচা আছে বৰ্তমান 7,500 টকা। বাৰু 7,000 আছে ন, 3,000 এটা উইড্ৰল কৰি চাওঁ। 3,000 উইড্ৰল কৰিলোঁ। 20% টেক্স কাটিব। অৰ্ডিনেৰী উইড্ৰল 3,000, 20% টেক্স কাটিব, মানে 2,400 মান পইচা একাউণ্টত আহিব। আৰু ইয়াত দিয়া আছে যে ইয়াতো টাইমিং একেই BXINৰ নিচিনাই। ৰাতিপুৱা 8টা বজাৰ পৰা আপোনাৰ 10টা বজালৈকে উইড্ৰল টাইমিং হয়। মিনিমাম এমাউণ্ট উইড্ৰল এমাউণ্ট 300 টকা হয়। আৰু আপোনাৰ পইচাটো ইয়াত দিয়া আছে 2 ঘণ্টাৰ পৰা 12 ঘণ্টাৰ ভিতৰত পইচা আহিব। আৰু সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে ছেম BXINৰ দৰে উইড্ৰল টাইমিং বাৰ ইয়াত, ঠিক আছে। যেনে নহওক এতিয়া মই 3,000 টকা ইয়াতে পুট কৰিলোঁ। ইয়াতে ছাবমিটত ক্লিক কৰি দিব পাৰোঁ। বেংক একাউণ্ট অলৰেডি লিংক কৰি দিলোঁ। ছাবমিট, অ'কে, ছাকচেছফুল হৈ গ'ল। এয়া চাওক, ছাকচেছফুল হৈ গ'ল। এতিয়া মোৰ ইয়াতে মানে ষ্টেটাছত পেণ্ডিঙত আহি গ'ল। চ' এতিয়া পইচা আহে নাহে গম পাম বাৰু সেইটো। চ' বন্ধুসকল, যিয়ে নহওক আজি 3টা এপ্লিকেশ্যনত উইড্ৰল হৈ গ'ল। YBY, RCK, BXIN গোটেইকেইটা উইড্ৰল এপ্লাই কৰিলোঁ। এতিয়া পইচাটো কেতিয়া আহে সেইটো আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন কৰি থ'ব, তাতে দি দিম বাৰু। আৰু বহুতে সুধি আছে দাদা এপ্লিকেশ্যনবিলাক কিমান দিনলৈকে চলিব কি। আৰু চাওক, আপোনালোকে যেনেকৈ মোক সোধে, ময়ো যাৰ আণ্ডাৰত আছোঁ, মোতকৈও আৰু টিম লিডাৰ আছে, ময়ো সিহঁতক সুধি চাওঁ, বোলে দাদা এনেকৈ মোক প্ৰশ্ন কৰি আছে মানুহবিলাকে, কি ক'ম। গতিকে সেইটো মই কোৱা কথা নহয়, মোৰ ফালৰ পৰা কৈছোঁ। আপোনালোকে কি ভাবে নাজানো, কিন্তু মোকো বহুতখিনি বিশ্বাস দিয়ে, সাহস দিয়ে
একো চিন্তা কৰিব নালাগে, কাম কৰি থাকা বাছ, বাকী টেনশ্যন ল'ব নালাগে বুলি কয়। বাছ সিমানখিনিয়ে কয়। কাম কৰি আছোঁ, বৰ্তমান চলি আছোঁ। বৰ্তমানলৈকে মই কিন্তু প্ৰব্লেম পোৱা নাই। বহুতে বহুত প্ৰব্লেম ফেচ কৰিছে, মই কিন্তু প্ৰব্লেম পোৱা নাই। আৰু চাওক, যোৱাকালি এটা টেলিগ্ৰামত ষ্টেটাছ দিছিলোঁ, BXNৰ লগৰ এজনে 600 টকা দি ৰিচাৰ্জ মানে জইন কৰিছিলে। মোকে ক'লে বোলে দাদা আপুনি গোটেইখিনি নিজে কৰি দিয়ক। চ' মোবাইলটো ল'লোঁ, মোবাইলটো লৈ যিখিনি কৰিব লাগে মই বাৰে বাৰে ৰিচাৰ্জ কৰি লাগে কি কৰিব লাগে সেইখিনি কওঁ। আপোনালোকে যিটো ৰিচাৰ্জ কৰাৰ পিছত UPI ৰেফাৰেঞ্চ নাম্বাৰ ইনষ্টেণ্টলি কপি কৰি, এটা টাইমিং থাকে তাতে, সেইটো সময়টো যাব নিদিব। ইনষ্টেণ্টলি পে'মেণ্ট ছাকচেছফুল হোৱাৰ লগে লগে তাতে আপুনি ৰেফাৰেঞ্চ নাম্বাৰটো পাব। গুগল পে'ত আপোনাৰ কপি কৰা অপশ্যন আহে। কলম এটা, বহী এখন লৈ ল'ব, ৰেডি কৰি ল'ব, UPI ৰেফাৰেঞ্চ নাম্বাৰটো লিখি ল'ব। লিখি লৈ পেলাই বা ফোনপে' পে'টিএমৰ পৰা কৰিলে কপি কৰা অপশ্যন আহে, কপি কৰি ল'ব। ইনষ্টেণ্টলি UTR ছাবমিট অপশ্যন আহে, আপুনি গৈ পেলাই তাতে দিব, ছাবমিট কৰি দিব, আপোনাৰ পইচাটো ইনষ্টেণ্ট আহে। মই কালি যেনেকৈ দিলোঁ ষ্টেটাছটো, মই লগে লগে, মই কৈছোঁ দেখোন, মই ইমান মানুহক ৰিচাৰ্জ কৰি দিছোঁ, এতিয়ালৈকে মই প্ৰব্লেমেই পোৱা নাই। গোটেইকেইজনক কৰি দিছোঁ, এতিয়ালৈকে বৰ্তমান পে'মেণ্ট তেনেকুৱা পেণ্ডিং হোৱাও নাই, একো হোৱা নাই, ইনষ্টেণ্ট আহি যায়। গতিকে এতিয়া নাজানো আপোনালোকৰ বিলাক কি কেনেকুৱা প্ৰব্লেম হয়। বহুতে এতিয়াও মেছেজ কৰি আছে বোলে দাদা এনেকৈ ৰিচাৰ্জ কৰিলোঁ, আজি পইচাটো এতিয়ালৈকে অহা নাই, বা কাষ্টমাৰ কেয়াৰত মেছেজ দিছোঁ এতিয়ালৈকে ৰিপ্লাই দিয়া নাই। এতিয়া কাষ্টমাৰ কেয়াৰৰ কথা কি ক'ম, সিহঁতে কিমান বা টীম বহি আছে, কিমানজনে বা হেণ্ডেল কৰি আছে মেছেজিং ৰিপ্লাইবোৰ। এতিয়া মানুহটো বহুত ইয়াতে জইন কৰা মানুহ। গতিকে যিয়ে নহওক চাওক, মই যিখিনি ভিডিঅ' বনাই দিছোঁ, যিটো ভিডিঅ' আপোনালোকে চাই তাৰপিছত জইন কৰে, ভিডিঅ'টো যদি বুজি নাপায় সেইকাৰণে বাৰে বাৰে কওঁ, ভালকৈ দৰকাৰ হ'লে ৰিপিট কৰি চাই ল'ব মই ক'ত কি কেনেকুৱা কৈছোঁ। কাৰণ যিমানকেইটা আপোনাৰ ৰিভিউ ভিডিঅ'ৰ পৰা ৰিচাৰ্জ কেনেকৈ কৰিব লাগে, উইথড্ৰল কেনেকৈ কৰিব লাগে, ট্ৰেডিং কেনেকৈ কৰিব লাগে, কোন সময়ৰ পৰা কোন সময়ত ট্ৰেডিং দিয়া হয়, প্ৰত্যেকটোৱে ভিডিঅ' দিয়া আছে মোৰ তাত। গতিকে এটা নহয়, গোটেইকেইটা যদি এটা ভিডিঅ'ত যদি অপশ্যনবোৰ নাপায়, বাকী আৰু ভিডিঅ' আছে, ভিডিঅ' লিষ্টত গৈ পেলাই চাব। গোটেইকেইটা যিটো দৰকাৰী ভিডিঅ', যিটো দিয়া আছে, ডিটেইলছখিনিত বুজাই দিয়া আছে, সেইটো ভালকৈ চাই বুজি ল'ব। বুজি লৈ আপোনালোকে ৰিচাৰ্জ অপশ্যনত যাব বা উইথড্ৰল অপশ্যনত যাব। তেতিয়া হয়তো আপোনাৰ সেইটো ভুল বা তেনেকুৱা মিষ্টেক নহ'ব পাৰে, আৰু আপোনালোকৰ তেনেকুৱা প্ৰব্লেম নহ'ব পাৰে। বাকী যিয়ে নহওক, আপোনালোকৰ ভিডিঅ'টো ইমানতে সামৰো আজি, বেছি দীঘলীয়া নকৰোঁ। আৰু কিবা আপডেট আহিলে আপোনালোকে টেলিগ্ৰাম চেনেলত পাই থাকিব, টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব।